তো গাইজ একদম ধুনীয়াকৈ আজি ব্লগ নতুন এটা বনাবলৈ লৈছোঁ আৰু এই মামাই ভাগিনে কৈ আছিলে যিটো মামা দেৱালী আহিছে কিবা এটা গিফ্ট লাগে বুলি তো এতিয়া মই গিফ্ট তাৰ কাৰণে বনাব ওলাইছোঁ হট এয়াৰ বেলুনছ বনাম আৰু এইটো কেনেকৈ বনাম কি চিষ্টেমত বনাম আপোনালোকক মই কৈছোঁ এইটো হৈছে মম তাৰপিছত হৈছে এইটো টিচু পেপাৰ আৰু এইটো এটা তাৰপিছতে ডাষ্টবিন ফইল এইখিনি লাগিব আৰু ডাষ্টবিনৰ যোনটো পলিথিনটো ইয়াৰ লগতে বনাম আৰু হট এয়াৰ বেলুন তো ধুনীয়াকৈ চাই থাকক কেনেধৰণে কি বনাম মামা য়েছ তোমাক লাগিব গিফ্ট লাগিব তো গিফ্ট তোমাৰ কাৰণে মই এইটো এতিয়া হট এয়াৰ বেলুন বনাম তুমি চাই থাকিবা দেই অ'কে অ'কে তো গাইজ ফাৰ্ষ্ট অফ অল তাৰৰ লগত মানে যিটো তার আনিছিলোঁ এইটো তাৰৰ লগত ফ্ৰেমটো বনাই লওঁ তো ধুনীয়াকৈ চাই থাকক ফ্ৰেমটো বনাই পেলাই আকৌ এইটো মমটো গুলাব লাগিব গুলাই পেলাই এই টিচু পেপাৰত লগাব লাগিব যিটো জ্বলাব লাগিব তো একদম ধুনীয়াকৈ এইটো কৰি লওঁ আগত ফ্ৰেমটো বনাই লওক চাই থাকক আৰু মেজাৰমেণ্টটো চাব লাগিব আৰু বেছি ৱেইট হ'লে নৰিব বস্তুটো ওলাই লওঁ ফাৰ্ষ্ট অফ অল এই দেখিছে তাৰপিছত এটা মেজাৰমেণ্ট ইয়াৰ লগত ল'ব লাগিব যিটো ডাষ্টবিন পেপাৰ ইয়াতে মানে ফালা চিষ্টেম থাকেই ধুনীয়াকৈ আৰু বহুত ধুনীয়া মাল মানে এইটো মানে একদম কি ক'ম আৰু একদম ধুনীয়া বস্তু আৰু এটা ফাৰ্ষ্ট অফ অল এনেকৈ ফ্ৰেম এটা বনাই ল'ব ফ্ৰেমটো বনাই থৈ দিব চাইডত তাৰপিছতে আৰু গাইজ ফ্ৰেমত লগাই দিয়া হ'ল ধুনীয়াকৈ আৰু এতিয়া বৰ্তমান এডোখৰতে এই জ্বলোৱা বস্তুটো ফায়াৰটো বনাব লৈছোঁ মানে জুইটো বনাব লৈছোঁ তাৰপিছত গাইজ কাটি কুটি এনেকৈ পিচ কৰি ল'ব লাগিব সৰু সৰুকৈ টুকুৰাকৈ তাৰপিছতে লগাই দিব লাগিব আৰু
আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে এনেকুৱা ধৰণৰ এটা বস্তু বনাই পেলাই হট এয়াৰ বেলুন বনাব পাৰে আপোনালোকৰ নিজৰ ঘৰত। আৰু আমি এনেকৈ কিনিবলৈ গ'লে আমাৰ আপোনাৰ পইচা 150 মান টকা যায়েই। গতিকে এইবিলাক বস্তু কিনি আনক, ঘৰতে বনাওক নিজে। 6, 7টা 12টা মান একদম ধুনীয়াকৈ ওলাই যাব একদম কম খৰচত। এইটোৱে ক'লোঁ আৰু কম বাজেটত বস্তু। তো ঠিক আছে, চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু মানে বেল আইকনটো প্ৰেছ কৰি থ'ব। এনেকুৱা ধৰণৰ ব্লগ ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাই আপোনালোকে ভাল পায় কমেণ্ট কৰিব। এক্সপেৰিমেণ্টৰ ভিডিঅ' চাই ভাল পায় নে বোলে আপোনালোকে ভালকৈ ডেইলি লাইফ ব্লগ ভাল পায় নে ট্ৰেভেল ব্লগ ভাল পায়? তো কমেণ্ট কৰিব, মই সেইটোৱে কৰিম।